हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल भिडिओ ভাল লাগিলে चैनल सबस्क्राइब करिबा लगते लाइक और शेयर करिबा। क्वेश्चन नंबर 1 ड्र ए लाइन सेगमेंट ऑफ लेंथ गिवन बिलो। यार अर्थ लाइन सेगमेंट बा रेखाखंड अंकन करा तलत दिया लेंथ बा दैर्घ्यर परा अर्थात तलत दैर्घ्य दिया आछे और तार परा लाइन सेगमेंट बा रेखाखंड अंकन करा। 1 नम्बर 4.5 सेन्टिमिटार एटू मैं दुटा पद्धति तुम्हालोকক आँकी देखुवाम। प्रथम पद्धति हल तुम्हालोके प्रथमे एनेकुवा एटा लाइन आँकिबा अर्थात लाइनटोर दुई फाले एनेके एरो चिन दिबा काट चिन दिबा तार पिছত एटा बिंदु तुम्हालोके एनेके दि थबा और हेटुर नाम दिबा ए। एर परा 4.5 सेन्टिमिटार किमान हबो सेई जोगटो लोৱাৰ पिছত आमी आरो एटा बिंदु दिम। आमी प्रथमे 4.5 सेन्टिमिटार जोगटो कम्पासत लम कम्पास दी लोৱাৰ पिছত ताते जोगटो दी लम। एतिया कम्पास दी लওতে आरम्भणिটো किन्तु यार पराई करिब লাগিব बेलेगर परा इखिनिर परा आरम्भ करिले নহব এই बिंदुটোৰ পৰা आरम्भ হ'ব। এটা 4.5 सेन्टिमिटार যদি ইয়াৰ পৰা आरम्भ কৰো তেতিয়াহলে এটো কিমান হ'ব তোমালোকে আগতে চাই লোৱা। আমি যদি ইয়াৰ পৰা আৰম্ভণি কৰো আৰু 4.5 सेन्टिमिटार এখিনিলৈকে যাব अर्थात कम्पास दी যদি আমি যোগ লও এটো চাই লোৱা एक्जेक्टली ইমান হ'ব। এই যে যোগটো ললো এই যোগটো এতিয়া আমি এর পৰা এনেকে লাইনটোত এনেকে অলপ কাটি দিম। কাটি দিয়াৰ লগে লগে আমি দ্বিতীয় বিন্দুটো পালো আৰু তাতে আমি বিন্দুটো ভালকে দি পেলাই বি বুলি লিখিলো অর্থাৎ এর পৰা বি এ বি এটো আমি কিমান পালো 4.5 সেন্টিমিটার। তো এটা পদ্ধতিত আমি এনেকে 4.5 सेन्टिमिटार आँकिलो। और एटा पद्धति होइसे तुम्हालोके स्केलटो बहित पाति लबा पाति तुम्हालोके यार पर आरम्भ करिबा इखिनिर पर आरम्भ करिले किन्तु নহব यार पर आरम्भणि करी 4.5 सेन्टिमिटार जाबो इखिनिলৈকে এই बिंदुटोলৈকে 4.5 सेन्टिमिटार कारण एटु 4 यार पर इखिनि 1 2 3 4 और 4.5 होइसे इखिनि इखिनि कियो 4.5 एटू चाই লোৱা 4 और 5 মাজত আছে 4 और 5 মাজত 10টা সৰু সৰু ভাগ আছে তাৰে 5টা হৈছে 0.5 এখন 4.5 এটু তার পিছত এটু এ লিখিবা এটু বি লিখিবা আর লিখিবা 4.5 সেন্টিমিটার। তোমালোকে এ বি এই ধৰণৰ নাম নেদি বেলেগ নামও দিব পাৰিবা যিকোনো নামই দিব পৰা যায়। 2 নম্বৰ এটু 11.3 সেন্টিমিটার। এই লাইন সেগমেন্টটো আঁকিবৰ কাৰণে আমি আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা আগতে কৈছো তোমালোকে কিন্তু স্কেলৰ একদম লাষ্টৰ পৰা আৰম্ভ নকৰিবা যৰ পৰা আমাৰ যোগবিলাক আৰম্ভ হৈছে এইখিনিৰ পৰা আৰম্ভ কৰিবা। মই ইয়াতে এটা বিন্দু দি লও তাৰ পিছত ইয়াৰ পৰা 10 11 11.3 11 ৰ পিছত যে সৰু সৰু ভাগবিলাক আছে 1 2 3 এইখিনিলৈকে যাব তাতে এটা বিন্দু দি লও। এতিয়া এই আৰম্ভণি বিন্দু য'ত দিছিলো তাৰ পৰা আমি যদি এনেকে 11.3 সেন্টিমিটার য'ত হয় তাতে আঁকি দেও এই যোগটোৱে হ'ব 11.3 সেন্টিমিটার। তোমালোকে আৰম্ভণিতে কিবা এটা নাম মই এটা সি দিলো এটু ডি দিলো আৰু সিৰ পৰা ডি যেটো লাইন সেগমেন্ট তাৰ যোগ হৈছে 11.3 সেন্টিমিটার। 3 নম্বৰ 7.8 সেন্টিমিটার এই যোগটো কম্পাসৰ সহায়ত আঁকিম তাৰ কাৰণে আমি প্ৰথমে এটা লাইন আঁকি ল'ব লাগিব আৰু যেহেতু লাইন আমি দুইফালে এটা কাট চিন দিম দুইফালে তাৰ পিছত এটা আৰম্ভণি বিন্দু এটা বিন্দু দিলো যৰ পৰা আমি লাইনটো আঁকিম ইয়াতে যিকোনো নাম দিব পৰা যায় মই ইয়াতে ই বুলি দিলো তাৰ পিছত ইফালে 7.8 সেন্টিমিটার যিমান হ'ব তাতে বিন্দুটো দি পেলাই এফ বুলি লিখিম। যেহেতু কম্পাস দি আঁকিম আমি প্রথমে কম্পাস দি 7.8 সেন্টিমিটার যোগটো লৈ ল'ব লাগিব আৰু এটো আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা। এতিয়া যোগটো ইয়াৰ পৰা আমি আৰম্ভ কৰিব লাগিব আৰু এটো যাব 7.8 এটো 6 7 তাৰ পিছত 0.8 চাই লোৱা 7 আৰু 8 ৰ মাজত সৰু সৰু পাৰ্ট আছে আমি তেনেকে 8টা পাৰ্ট ল'ব লাগিব 1 2 3 4 5 6 7 8
অৰ্থাৎ এইখিনিলৈকে আহিব আমি এনেকৈ ল'ব লাগিব 7.8 কম্পাছ দি এই জোখটো এই লাইনটোত আৰম্ভণি বিন্দু ইৰ পৰা যিমানলৈকে যায় আমি এনেকৈ চিন দিব লাগিব কম্পাছ দি দিয়া চিনটো আমি পয়েন্টটো ভালকৈ দি ইহেতে যেটো এফ ই বুলি লিখিছো ইয়াতে আমি এফ বুলি লিখিম অৰ্থাৎ ইৰ পৰা এফ এটো হৈছে 7.8 সেন্টিমিটার 149.4 সেন্টিমিটার এই জোখটো আমি ডাইরেক্ট স্কেল দিলাম সেই কারণে আমি আৰম্ভণিতে অৰ্থাৎ জোখটো জোৰ পৰা ল'ব লাগিব অৰ্থাৎ এইখিনিত তোমালোকে কিন্তু স্কেলৰ একদম শেষত নলবা ইয়াতে আমি এটা বিন্দু দি লওঁ তাৰ পিছত 9.4 সেন্টিমিটার এই জোখটো যাব 9 ৰ ওপৰত কিন্তু 10 তকৈ কম 9 তকৈ বেছি কিমান বেছি 0.4 9 আৰু 10 ৰ মাজত থাকিব তো 9 তকৈ বেছি আৰু 0.4 তোমালোকে চোৱা 9 আৰু 10 ৰ মাজত সৰু সৰু 10টা ভাগ আছে তাৰে প্ৰথম 4টা ল'ব লাগিব 1 2 3 4 অৰ্থাৎ এইখিনিলৈকে যাব তো ইয়াতে এটা বিন্দু দি ললো ইয়াৰ পিছত আমি এই বিন্দু দুটা সংযোগ কৰি দিম আৰু এটোৱে হ'ব 9.4 সেন্টিমিটার তাৰ পিছত আমি এটা নেম দিম যিকোনো নাম দিব পাৰা মই ইয়াতে m বুলি দিলো ইয়াতে n বুলি দিলো তো m ৰ পৰা n লৈকে 9.4 সেন্টিমিটার কোশ্চেন নাম্বার 2 draw a circle of the following radius ইয়াৰ অৰ্থ তলত দিয়া ৰেডিয়াস লৈ পেলাই সার্কেল বা বৃত্ত অঙ্কন করা অর্থাৎ এই প্রশ্নটোত 4টা কোশ্চেন দিয়া আছে তাতে ৰেডিয়াস বা ব্যাসাৰ্ধৰ যোগ দিয়া আছে সেই ৰেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই আমি বৃত্ত অঙ্কন কৰিব লাগিব 1 নম্বৰ 3 সেন্টিমিটার অর্থাৎ 3 সেন্টিমিটার ৰেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই বৃত্ত অঙ্কন কৰিব লাগিব বৃত্ত অঙ্কন কৰাৰ আগতে 3 সেন্টিমিটার যোগ আমি প্ৰথমে কম্পাস দি এনেকৈ লৈ লম আৰম্ভণিৰ পৰা এনেকৈ 3 সেন্টিমিটার লৈকে যিমান দোষ হ'ব এই যোগটো আমি কম্পাস দি ললো তাৰ পিছত এই যোগটো ইয়াতে কম্পাস দি এটা এনেকৈ প্ৰেছ কৰি এটা পয়েন্ট কৰিলো আৰু পেন্সিলটো এনেকৈ অলপ দবাই দিলো দুটা চিন পালো এই চিনটো আমি এই জয়েন কৰি লম এনেকৈ জয়েন কৰিলে আমি এই 3 সেন্টিমিটার দৈৰ্ঘ্যটো পাই যাম তাৰ পিছত এই যোগটো লৈ পেলাই আমি এটা এনেকৈ কম্পাসটো এনেকৈ পাতি লম তাৰ পিছত তোমালোকে কম্পাসটো এনেকৈ ধৰি পেলাই এনেকৈ ঘূৰাই দিবা চাৰিওফালে এনেকৈ ঘূৰাৰ পিছত আমি এটা সম্পূৰ্ণ বৃত্ত পাই যাম আৰু এই বৃত্ত বা সার্কেলটোৰ কেন্দ্ৰটোৰ এটা নাম দিম এটো হৈছে O এইটোৱে আঁকিবলগীয়া সার্কেল বা বৃত্ত 2 নম্বৰ 7 সেন্টিমিটার ৰেডিয়াস লৈ পেলাই আমি সার্কেল আঁকিব লাগিব ইয়াতেও আমি প্ৰথমে কম্পাস দি পেলাই 7 সেন্টিমিটার জোখ এনেকৈ লৈ লম লৈ পেলাই য'ত আঁকিম তাতে কম্পাস দি আৰু পেন্সিল দি 7 সেন্টিমিটার চিনটো দি লম এই চিনটো আমি এতিয়া স্কেল দি জয়েন কৰিম জয়েন কৰিলে পাম এইটো লাইন আমি 7 সেন্টিমিটার যোগ পালো এই 7 সেন্টিমিটার যোগ লৈ পেলাই আমি কম্পাসটো এটা জায়গাত পয়েন্ট কৰি পেলাই যদি আমি এনেকৈ কম্পাসটো ঘূৰাই দিও তেতিয়া হলে আমি এই ধৰণৰ এটা বৃত্ত পাম এইটোৱে 7 সেন্টিমিটার ৰেডিয়াস বা ব্যাসাৰ্ধৰ বৃত্ত আমি কেন্দ্ৰটোৰ যিকোনো নাম এটা দিব পাৰো O বুলি দিলো 3 নম্বৰত আঁকিব লাগিব 6.7 সেন্টিমিটার ৰেডিয়াসৰ সার্কেল বা বৃত্ত ইয়াতেও আমি প্ৰথমে 6.7 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকি লম 6.7 ইয়াৰ পৰা যাব চাইলোৱা এটো 6 এটো 7 তাৰ মাজত থাকিব আৰু 6 আৰু 7 ৰ ঠিক মাজত আছে 6.5 তাৰ ওপৰত আৰু সৰু দুটা ভাগ যাব অৰ্থাৎ এইখিনিলৈকে যাব যোগটো আমি কম্পাস দি লম কম্পাস দি ললে এনেকৈ 6.7 যোগ হ'ব এইখিনি এইটো আমি বহিত এনেকৈ দুটা চিন দিলো এইটো হৈছে চিন তাৰ পিছত আমি দুটা সংযোগ কৰিম সংযোগ কৰিলে পাম এনে ধৰণৰ এটা ৰেখাখণ্ড তাৰ পিছত 6.7 সেন্টিমিটার এই যোগ লৈ পেলাই কম্পাসটো আমি বহিত এটা জায়গাত প্লেস কৰিম প্লেস কৰাৰ পিছত যদি কম্পাসটো আমি এনেকৈ ঘূৰাই দিও তেতিয়া হলে আমি এটা বৃত্ত পাম এই বৃত্ত বা সার্কেলটো হৈছে আঁকিবলগীয়া বৃত্ত
যাৰ কেন্দ্ৰটোৰ নাম দিলোঁ O। 4 নম্বৰ 3.4 সেন্টিমিটাৰ এইটো ৰেডিয়াছ লৈ পেলাই এটা সাৰ্কেল আঁকিব লাগিব। আমি প্ৰথমে 3.4 সেন্টিমিটাৰৰ এটা লাইন সেগমেন্ট আঁকিলোঁ। অৰ্থাৎ কম্পাস দি যদি আমি 3.4 সেন্টিমিটাৰ লওঁ এইটো হ'ব 3 পিছত আৰু 4 4 পাৰ্ট ইমান মান হ'ব। এই যোগটো আমি ইয়াতে দিলোঁ, চিন দিলোঁ, তাৰপিছত ৰেখাখণ্ডটো আঁকি ল'ম। এইটো যদি আমি জয়েন কৰোঁ এনে ধৰণৰ এটা লাইন সেগমেন্ট পাম 3.4 সেন্টিমিটাৰ। এতিয়া 3.4 সেন্টিমিটাৰ এই যোগটো লৈ পেলাই কম্পাসটো বহিত প্লেস কৰি পয়েন্ট কৰি এটা জায়গাত প্লেস কৰি আমি যদি কম্পাসটো এনেকে ঘূৰাই দিওঁ তেতিয়াহ'লে আমি পাম এনে ধৰণৰ এটা বৃত্ত। আর এই বৃত্তটি হৈছে 3.4 সেন্টিমিটাৰ ৰেডিয়াছৰ বৃত্ত। আমি সেন্টাৰটোৰ নাম O বুলি দিলোঁ। কোশ্চেন নম্বৰ 3 ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ। ইয়াৰ অৰ্থ 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অঙ্কন কৰা। টেক এ পয়েন্ট C এট এ ডিস্টেন্স 3.5 সেন্টিমিটাৰ ফ্ৰম A। এটা পয়েন্ট C লোৱা যিটো বিন্দু এর পৰা 3.5 সেন্টিমিটাৰ দূৰত হ'ব। নাও কনস্ট্ৰাক্ট এ পারপেন্ডিকুলার টু AB এট C। এতিয়া এটা পারপেন্ডিকুলার বা লম্ব অঙ্কন কৰা যেটো ABৰ সাপেক্ষে C বিন্দুৰ ওপৰত হ'ব। এই প্ৰশ্নটোৰ সমাধান কৰাৰ পিছত মই আকৌ বৰ্ণনা কৰিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ অৰ্থাৎ 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড প্ৰথমে অঙ্কন কৰিব লাগিব। 6 সেন্টিমিটাৰ স্টাৰ্টিংৰ পৰা 6 লৈকে হ'ব। তো আমি প্ৰথমে এটা 6 সেন্টিমিটাৰ লাইন সেন্টিমিটাৰ এনেদৰে অঙ্কন কৰিলোঁ। কোশ্চেনত দিয়া আছে লাইন সেগমেন্টৰ নাম AB হ'ব, গতিকে ইয়াতে A আৰু ইয়াতে B বুলি লিখিলোঁ। তাৰপিছত কৈছে টেক এ পয়েন্ট C এট এ ডিস্টেন্স 3.5 সেন্টিমিটাৰ ফ্ৰম A। অৰ্থাৎ এর পৰা 3.5 সেন্টিমিটাৰ দূৰত এটা বিন্দু হ'ব যাৰ নাম হ'ব C। এর পৰা 3.5 সেন্টিমিটাৰ দূৰত বিন্দুটো হ'ব ইয়াতে আৰু এই বিন্দুটোৰ নাম হ'ব C। কোশ্চেনত কোৱা মতে এর পৰা 3.5 সেন্টিমিটাৰ দূৰত এটা বিন্দু C আঁকিলোঁ। তাৰপিছত কৈছে নাও কনস্ট্ৰাক্ট এ পারপেন্ডিকুলার টু AB এট C। তাৰপিছত এই C বিন্দুৰ ওপৰত ABৰ লগত এটা পারপেন্ডিকুলার আঁকিব লাগিব, অৰ্থাৎ লাইনটো এনে ধৰণৰ হ'ব। আমি AB লাইন সাপেক্ষে C বিন্দুৰ ওপৰত পারপেন্ডিকুলার বা লম্ব আঁকিব লাগিব। তাৰ কাৰণে কম্পাসটো চিত কেন্দ্ৰ কৰিবা আৰু এটা ব্যাসাৰ্ধ ল'বা। ব্যাসাৰ্ধটো এই লাইনটোৰ ভিতৰতে থাকিব, যেনেকৈ মই ইমান ল'লোঁ, তোমালোকে ইয়াতকৈ কম ল'ব পাৰা বা বেছি ল'ব পাৰা, কিন্তু এই লাইনটোতকৈ বেছি দীঘল ল'ব নালাগে। এনেকুৱা এটা ৰেডিয়াছ বা লৈ পেলাই এটা আৰ্ক ড্ৰ কৰিব লাগিব, যিটো আৰ্ক এই লাইনটোক পাৰ কৰি যাব, ইফালেও পাৰ কৰিব সিফালেও পাৰ কৰিব। তাৰপিছত তোমালোকে চাই লোৱা এই যে আৰ্কটো ড্ৰ কৰিলোঁ, এই আৰ্কটোৱে এই ৰেখাখণ্ডটোক দুটা বিন্দুত কাটিছে, এইটো এটা বিন্দু এইটো এটা বিন্দু, অৰ্থাৎ ইয়াতে আৰু ইয়াতে। এতিয়া এই দুটা বিন্দুত আমি কম্পাসটো পাতিব লাগিব। পাতি পেলাই কম্পাসটোৰ ৰেডিয়াছটো অলপ বঢ়াই দিওঁ, এনেকৈ বঢ়াই দিলোঁ। বঢ়োৱাৰ কোনো নিৰ্দিষ্ট যোগ নাই, তোমালোকে সুবিধা মতো বঢ়াই দিবা। তাৰপিছত এই ৰেডিয়াছ লৈ পেলাই এনেকৈ এটা আৰ্ক বা বৃত্তচাপ আঁকিলোঁ। তাৰপিছত যিটো ৰেডিয়াছ ল'লোঁ এইটো পৰিৱৰ্তন নকৰাকৈ আকৌ ইয়াতে কেন্দ্ৰ কৰিবা, একে যোগ থাকিব। এই এনেকৈ আৰু এটা আৰ্ক অঙ্কন কৰিবা। এতিয়া আগৰ আৰ্ক আৰু এতিয়াৰ আৰ্ক বা বৃত্তচাপ দুটাই ইয়াতে কটাকটি কৰিছে, তাৰ এটা নাম মই D বুলি দি দিলোঁ। তাৰপিছত স্কেল লৈ পেলাই এই C বিন্দু আৰু এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে তাতে সংযোগ কৰিব লাগিব। এনেকৈ সংযোগ কৰিলে আমি যে লাইনটো পাম সেই লাইনটোৱে ABৰ লগত লম্বভাৱে আছে। আমি যিটো লাইন আঁকিলোঁ ডিৰ পৰা C লৈ, এই লাইনটোৰ নাম লাইন সেগমেন্টৰ নাম CD বা DC, এইটো ABৰ ওপৰত লম্ব। তাৰপিছত লিখিম দেয়াৰফৰ DC এনেকৈ লম্ব চিন দিবা AB, অৰ্থাৎ DC ABৰ ওপৰত লম্ব আৰু এইটো C বিন্দুৰ ওপৰত লম্ব। তোমালোকে আকৌ চোৱা কোশ্চেনত কোৱা আছে ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ। আমি 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট আঁকিলোঁ।
টেক এ পয়েন্ট সি, এটা সি বিন্দু লোৱা যেটো এৰ পৰা 3.5 সেন্টিমিটার ডিস্টেন্সত থাকিব। এৰ পৰা 3.5 সেন্টিমিটার ডিস্টেন্সত এটা বিন্দু সি ললো। নাও কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু এ বি এট সি। তার পিছত এ বি সাপেক্ষে সির উপৰত এটা পারপেন্ডিকুলার আঁকিব লাগিব। আর এই পারপেন্ডিকুলার বা লম্ব আঁকাৰ নিয়মটো হৈছে সি কেন্দ্র কৰি এটা ব্যাসাৰ্ধৰে এনেকৈ এটা বৃত্তচাপ আঁকিব লাগিব। এই বৃত্তচাপটোৱে এই লাইনটোত য'ত য'ত কাটিব তাক কেন্দ্র কৰি পেলাই আৰু দুটা বৃত্তচাপ আঁকিবা। এটা হৈছে এক কেন্দ্র কৰি এনেকৈ আৰু এটা হৈছে এক কেন্দ্র কৰি এনেকৈ। সেই বৃত্তচাপ দুটা য'ত কাটিব তাৰ এটা নাম দিবা আৰু সেই বিন্দুটোৰ লগত সি সংযোগ কৰিব লাগিব। তো আমি সিৰ লগত সংযোগ কৰিলে যি পাম ডিসি সেইটো এবিৰ ওপৰত লম্বভাৱে থাকে, অৰ্থাৎ ইয়াতে 90 ডিগ্ৰী এংগেল ফৰ্ম কৰে। তোমালোকে ইচ্ছা কৰিলে ইয়াতে আৰু ইয়াতেও নেম দিব পাৰা, যিকোনো নেম। মই ইয়াতে পি ইয়াতে কিউ নেম দি দিলোঁ, নেম নিদিলেও পাৰো নাই। কোশ্চেন নম্বৰ 4, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটার। ইয়াৰ অৰ্থ 8 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অংকন কৰা। টেক এনি পয়েন্ট নট অন দ্য লাইন সেগমেন্ট। আৰু লাইন সেগমেন্টত নহয় এনেকুৱা এটা পয়েন্ট লোৱা, অৰ্থাৎ লাইন সেগমেন্টৰ ওপৰত বা তলত ল'ব লাগিব। কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু দ্য লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট। আৰু এটা পারপেন্ডিকুলার বা লম্ব অঙ্কন কৰা লাইন সেগমেন্ট বা ৰেখাখণ্ডলৈ যেটো লম্ব হ'ব সেই এক্সটার্নাল বা বহিবিন্দুৰ পৰা। এতিয়া আমি কোশ্চেন অনুসৰি স্টেপ বাই স্টেপ আমি এটো অঙ্কন কৰিম। ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটার, অর্থাৎ 8 সেন্টিমিটার এটা লাইন সেগমেন্ট আঁকিব লাগিব। আমি প্রথমে স্কেল দি স্টার্টিংৰ পৰা 8 লৈকে এটা লাইন সেগমেন্ট অঙ্কন কৰিলো। এইটো হ'ব এনেকুৱা এটা লাইন সেগমেন্ট। আৰু লাইন সেগমেন্টৰ যিকোনো নাম দিব পাৰি, গতিকে মই এ আৰু বি বুলি দিলো। এ বি এটা লাইন সেগমেন্ট। তাৰ পিছত কৈছে টেক এনি পয়েন্ট নট অন দ্য লাইন সেগমেন্ট। কৈছে লাইন সেগমেন্টত নহয় এনেকুৱা এটা পয়েন্ট লোৱা। সেই পয়েন্ট বা বিন্দুটো লাইন সেগমেন্ট নহলে ক'ত হ'ব? হয় ওপৰত হ'ব নাইবা তলত হ'ব। আমি ওপৰতো ল'ব পাৰি, তলতো ল'ব পাৰি। মই বিন্দুটো ইয়াতে দি দিলোঁ আৰু তাৰ নেম মই দি দিলোঁ পি। তাৰ পিছত কৈছে কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু দ্য লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট। এইটো এটা এক্সটার্নাল পয়েন্ট হয়। এক্সটার্নাল মানে বহিবিন্দু। যেহেতু পয়েন্ট বা বিন্দুটো লাইনটোৰ ওপৰত নাই, বাহিৰত আছে, সেইকাৰণে এইটো এক্সটার্নাল পয়েন্ট। এতিয়া এই এক্সটার্নাল পয়েন্টটোৰ পৰা এই লাইন সেগমেন্টৰ ওপৰত এটা পারপেন্ডিকুলার আঁকিব লাগিব, যেটো লাইন এনেকুৱা হ'ব। এইটো কেনেকৈ আঁকা হ'ব তোমালোকে এতিয়া স্টেপবিলাক চাই লোৱা। এতিয়া আমি এই যে এক্সটার্নাল পয়েন্টটো আছে পি, তাক কেন্দ্র কৰি পেলাই অৰ্থাৎ কম্পাসটো প্লেস কৰি পেলাই এটা ৰেডিয়াস ল'ব লাগিব। মই ইমান ললো। ৰেডিয়াসটো তোমালোকে প্ৰয়োজন অনুসৰি ল'বা, যিকোনো ৰেডিয়াস ল'ব পাৰি। মই ইমান মান ললো, যাতে এই ৰেডিয়াসটো দি মই এটা আৰ্ক ড্ৰ কৰিলে সেই আৰ্কটোৱে এই লাইনটোত যাতে দুবাৰ কাটিব পাৰে তেনেকৈ জোখটো লৈছোঁ। মই যেটো লাইন সেগমেন্ট লৈছোঁ, এতিয়া লাইন সেগমেন্টটো লৈ পেলাই এটা আৰ্ক ড্ৰ কৰিম বা বৃত্তচাপ। বৃত্তচাপটো এনেকৈ যাব। তোমালোকে চাই লোৱা এই বৃত্তচাপটোৱে এ বি লাইন সেগমেন্টক দুটা ঠাইত ইন্টাৰসেক্ট কৰিছে। তাৰ মই নাম এটা দি দিওঁ, এইটো দি দিলোঁ চি, এইটো ডি। তাৰপিছত এই চি আৰু ডিক কেন্দ্র কৰি পেলাই বা সেন্টার কৰি পেলাই আৰু দুটা আৰ্ক ড্ৰ কৰিম। এই আৰ্কটো কিমান হ'ব? ইয়াৰ যেটো আধা, ইয়াৰ আধা হ'ব ইমান, তাতকৈ বেছি অলপ জোখটো লৈ ল'ম ৰেডিয়াসটো। ৰেডিয়াসটো আমি এই আধাতকৈ বেছি ললোঁ। এতিয়া এই ৰেডিয়াসটো লৈ পেলাই মই এনেকৈ এটা আৰ্ক আঁকিলোঁ। এই ৰেডিয়াসটো চেঞ্জ নকৰাকৈ আমি এতিয়া চিক কেন্দ্র কৰি আৰু এটা আৰ্ক অঙ্কন কৰিলোঁ। এই দুটা আৰ্ক য'ত কাটিছে তাৰ নাম এটা দি দিলোঁ ই। এতিয়া পি বিন্দু আৰু এই কটকটি কৰা বিন্দু ই জয়েন কৰিব লাগিব। যদি আমি এই পি বিন্দু আৰু ইউ বিন্দু জয়েন কৰোঁ, এটা লাইন সেগমেন্ট পাম। লাইন সেগমেন্টটো এনেকুৱা হ'ব। এই লাইন সেগমেন্টটোৱে চাই লোৱা এ বিৰ লগত 90 ডিগ্ৰী কৰি আছে। এই পি ই এ বিৰ লগত 90 ডিগ্ৰী কৰি আছে। এই লাইন সেগমেন্টটো পিৰ পৰা তললৈ নামিছে, কিন্তু এ বিৰ লগত 90 ডিগ্ৰী কোণ কৰি আছে। পি ই এ বিৰ লগত পারপেন্ডিকুলার বা লম্বভাৱে আছে। আমি লাষ্টত এনেকৈ লিখিব পাৰি দেয়াৰফৰ
PE পারপেন্ডিকুলার চিন এইটো কাৰ লগত পারপেন্ডিকুলার ABৰ লগত। এই প্ৰশ্নটো মই আকৌ এবাৰ আলোচনা কৰি লৈছোঁ। এটা কৈছে ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটার। প্রথমে আমি এটা 8 সেন্টিমিটার লেংথর এটা লাইন সেগমেন্ট আঁকিছো, তার নাম AB বলে দিছো। টেক এনি পয়েন্ট নট অন দ্য লাইন সেগমেন্ট, যিকোনো এটা পয়েন্ট লোৱা যেটো এই লাইন সেগমেন্টৰ ওপৰত নাই অৰ্থাৎ বাহিৰত আছে, হয় ওপৰৰ ফালে নাইবা তলৰ ফালে। মই ইয়াতে এটা দিলো, তোমালোকে যিকোনো ঠাইত দিব পাৰা আৰু তাৰ এটা নাম P বুলি দিয়া হৈছে। কনস্ট্ৰাক্ট এ পারপেন্ডিকুলার টু দ্য লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট। যেহেতু এই বিন্দুটো ABৰ বাহিৰত আছে, সেইটো এক্সটার্নাল পয়েন্ট, আৰু ইয়াতে কৈছে সেই এক্সটার্নাল পয়েন্টৰ পৰা AB লৈ এটা পারপেন্ডিকুলার আঁকা। আৰু তোমালোকে মনত ৰাখিবা পারপেন্ডিকুলার সদায় সেই লাইনটোৰ লগত 90 ডিগ্ৰী কোণ কৰিব। এই কোণটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী, চাৰিওফালে 90 ডিগ্ৰী। এইটো কেনেকৈ কৰা হ'ব? প্ৰথমে এই পিক সেন্টাৰ কৰি পেলাই যিকোনো ৰেডিয়াস লৈ পেলাই এনেকৈ এটা আর্ক ড্ৰ কৰিব লাগিব, যেটো আর্কে এই লাইন সেগমেন্টক দুটা বিন্দুত কাটিব, তার কিবা এটা নাম দি দিলে হ'ব। তাৰপিছত এই যি দুটা বিন্দুত কাটিছে তাক কম্পাসটো আমি পাতিব লাগিব। কিন্তু রেডিয়াস কি লম? এই যে লাইনটো আছে তার আধাতকৈ বেশি, তো আধা হৈছে এইখিনি, তাতকৈ বেশি যিকোনো জোখ লৈ পেলাই আমি প্ৰথমে এক কেন্দ্ৰ কৰি এটা আর্ক আঁকিলো, একে জোখ লৈ পেলাই সিক কেন্দ্ৰ কৰি আৰু এটা আর্ক। দুটা আর্ক বা বৃত্তচাপে য'ত কাটিল তার কিবা একটা নাম দিল ই। এই উপৰত যে P বিন্দুটো আছে তাৰ লগত ই জয়েন কৰা হল। এই PE লাইন সেগমেন্টই হৈছে ABৰ লগত লম্বভাৱে অঙ্কন কৰা লাইন সেগমেন্ট বা লম্বভাৱে থকা লাইন সেগমেন্ট। লাষ্টত তোমালোকে লিখি দিবা এতেকে PE পারপেন্ডিকুলার টু AB। কোশ্চেন নম্বৰ 5, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 7.2 সেন্টিমিটার। ইয়াৰ অৰ্থ 7.2 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অঙ্কন কৰা। ড্ৰ টু পারপেন্ডিকুলার্স এট দ্য এন্ড পয়েন্টস অফ দ্য লাইন সেগমেন্ট। দুটা পারপেন্ডিকুলার্স বা লম্ব অঙ্কন করা লাইন সেগমেন্টৰ এন্ড পয়েন্ট বা প্ৰান্তবিন্দুত। অর্থাৎ এই প্রশ্নটোত কোৱা হৈছে 7.2 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অঙ্কন কৰা, আৰু সেই ৰেখাখণ্ডটোৰ যে দুটা প্ৰান্তবিন্দু থাকিব তাত দুটা পারপেন্ডিকুলার বা লম্ব অঙ্কন কৰা। আমি প্রথমে 7.2 সেন্টিমিটার দৈৰ্ঘ্যৰ লাইন সেগমেন্ট আঁকিব লাগিব, আৰু এই লাইন সেগমেন্টটো মই স্কেল দি আঁকিম। স্কেল দি 7.2 সেন্টিমিটার জোখ লওঁতে আমি আৰম্ভণি কৰিব লাগিব এই 0ৰ পৰা। চাই লোৱা ইয়াতে 0 লিখা আছে, এই 0 যিটো আচত লিখা আছে তাৰ পৰা 7.2, তো 0ৰ পৰা 1 সেন্টিমিটার, 2 সেন্টিমিটার, 3 সেন্টিমিটার, 4 সেন্টিমিটার, 5 সেন্টিমিটার, 6 সেন্টিমিটার, 7 সেন্টিমিটার, আৰু আমি আঁকিব লাগিব 7.2। এইটো 7ৰ পিছত আৰু 0.2 ল'ব লাগিব। তোমালোকে চাই লোৱা 7 আৰু 8ৰ মাজত সৰু সৰু 10টা ভাগ আছে, এইবিলাক হৈছে মিলিমিটাৰ। আমি দুটা ভাগ ল'ব লাগিব 7.2, গতিকে একটা ভাগ দুটা ভাগ এইখিনিলৈকে যাব। আমি এতিয়া এই চিন দুটা দি লওঁ, তাৰপিছত জয়েন কৰি দিম। এতিয়া এইটো জয়েন কৰি দিলে আমি পাই যাম 7.2 সেন্টিমিটার দৈৰ্ঘ্যৰ লাইন সেগমেন্ট। লাইন সেগমেন্টৰ যিকোনো নাম দিব লাগিব, মই A আৰু B বুলি নাম দিলোঁ, AB লাইন সেগমেন্ট। তাৰপিছত কৈছে ড্ৰ টু পারপেন্ডিকুলার্স এট দ্য এন্ড পয়েন্টস অফ দ্য লাইন সেগমেন্ট। অর্থাৎ এই যে লাইন সেগমেন্টটো আছে তার দুটো প্ৰান্তবিন্দু, এটা প্ৰান্তবিন্দু A, আনটো প্ৰান্তবিন্দু B, এই দুটা প্ৰান্তবিন্দুত পারপেন্ডিকুলার বা লম্ব আঁকিব লাগিব। আর পারপেন্ডিকুলার দেখাত কেনেকৈ হ'ব? এনেকৈ সিধা হ'ব, এনেকৈ সিধা হ'ব। আমি এই লাইন সেগমেন্টটোক ইফালে আৰু ইফালে দুয়োফালে অলপমান বঢ়াই দিম। দুয়োফালে লাইনটোক এক্সটেন্ড কৰা হ'ল। এতিয়া এই বিন্দুত এটা পারপেন্ডিকুলার আঁকা হ'ব, তাৰপিছত B বিন্দুত। এই বিন্দুত পারপেন্ডিকুলার আঁকিবলৈ হ'লে আমি কম্পাসটো সেন্টার বা কেন্দ্ৰ কৰিব লাগিব ইয়াতে, আৰু যিকোনো এটা ৰেডিয়াস, মই ইমানমান ৰেডিয়াস ল'লোঁ। ৰেডিয়াস লৈ পেলাই এনেকৈ এটা আর্ক বা বৃত্তচাপ আঁকিব লাগিব। ইয়াৰ পিছত এই বৃত্তচাপটোৱে এই লাইন সেগমেন্টটো দুটা বিন্দুত কাটিছে, আমি তাৰ কিবা এটা নাম দি দিব পাৰোঁ। মই ইয়াতে C আৰু ইয়াতে D বুলি দিলোঁ। এতিয়া C আৰু D কেন্দ্ৰ কৰি পেলাই প্ৰয়োজনীয় ব্যাসাৰ্ধ লৈ পেলাই দুটা বৃত্তচাপ আঁকিব লাগিব। মই C কেন্দ্ৰ কৰি ইমানমান ব্যাসাৰ্ধ ল'লোঁ, তোমালোকে তাতকৈ কম বা বেছি ল'ব পাৰা। লৈ পেলাই
এনেকৈ এটা বৃত্তচাপ আঁকা হ'ল। ব্যাসাৰ্ধৰ জোখ সলনি নকৰি ডিক কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ আঁকা হ'ল। এই বৃত্তচাপটোৱে য'ত কটাকটি কৰিছে তাৰ নাম ই বুলি দিলোঁ। তাৰপিছত ই আৰু এ সংযোগ কৰিব লাগিব। সংযোগ কৰি যি ৰেখাখণ্ডটো পাইছোঁ এইটো এই বিন্দুত এ বিৰ ওপৰত লম্বভাৱে আছে। একেদৰে এই বি ৰেখাখণ্ডৰ বি বিন্দুত আৰু এটা লম্ব আঁকিব লাগিব। তাৰ কাৰণে বিক কেন্দ্ৰ কৰিব লাগিব। কেন্দ্ৰ বা চেণ্টাৰ কৰি প্ৰয়োজনীয় ব্যাসাৰ্ধ তোমালোকে, মই এইখিনি ব্যাসাৰ্ধ ল'লোঁ, তোমালোকে যিকোনো জোখ ল'ব পাৰা। লৈ পেলাই এটা বৃত্তচাপ আঁকিব লাগিব। এই বৃত্তচাপটোৱে ৰেখাখণ্ডটোক দুটা বিন্দুত কাটিছে। এই বিন্দু দুটাৰ নাম মই কিবা এটা দিলোঁ, এইটো চাপ'জ এফ, এইটো জি। এতিয়া এফ আৰু জি কেন্দ্ৰ কৰি প্ৰয়োজনীয় ব্যাসাৰ্ধ লৈ আমি আৰু দুটা বৃত্তচাপ আঁকিম। এই যে ব্যাসাৰ্ধ বা জোখটো ল'লোঁ, এইটো যিকোনো জোখ ল'ব পাৰা, তোমালোকে নিজৰ ইচ্ছামতে ল'বা। এইটো কম ল'ব পাৰি, বেছিও ল'ব পাৰি, কিন্তু একদম কমো ল'ব নালাগে, খুব বেছিও ল'ব নালাগে। তো মই এইখিনি জোখ লৈছোঁ। এতিয়া এফক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলোঁ। আকৌ এই জোখ সলনি নকৰি একে জোখ লৈ পেলাই জিক কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ আঁকিলোঁ। এই বৃত্তচাপ দুটা য'ত কাটিছে তাৰ নাম মই আই বুলি দিলোঁ। এতিয়া আই আৰু বি সংযোগ কৰিব লাগিব। আই আৰু বি সংযোগ কৰিলে যি লাইনডাল পাম সেইটো হৈছে লম্ব। এতিয়া মই আই আৰু বি সংযোগ কৰি আই বি পাইছোঁ। এই আই বি বিৰ ওপৰত পাৰপেণ্ডিকুলাৰ বা লম্বভাৱে আছে। এই প্ৰশ্নটোত এ বি ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু অৰ্থাৎ এ আৰু বিৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকিব দিছে, অঁকা হৈ গ'ল। এতিয়া আমি লাষ্টত এটা লাইন লিখি দিম, দেয়াৰফৰ চাই লোৱা ই এ পাৰপেণ্ডিকুলাৰ কাৰ ওপৰত আছে, এ বিৰ ওপৰত, এণ্ড আই বি কাৰ ওপৰত পাৰপেণ্ডিকুলাৰ হৈ আছে, এ বিৰ ওপৰত। অৰ্থাৎ এ বিৰ ওপৰত ই এ আৰু আই বি পাৰপেণ্ডিকুলাৰ বা লম্বভাৱে আছে। কোৱেশ্চন নম্বৰ 6, ড্ৰ এ লাইন ছেগমেণ্ট অফ লেংথ 5.6 cm এণ্ড বাইসেক্ট ইট। ইয়াৰ অৰ্থ 5.6 cm দৈৰ্ঘ্যৰ এটা লাইন ছেগমেণ্ট বা ৰেখাখণ্ড অংকন কৰা আৰু ইয়াক বাইসেক্ট কৰা বা সমদ্বিখণ্ডিত কৰা। যেহেতু কোৱেশ্চনটোত কৈছে 5.6 cm দৈৰ্ঘ্যৰ এটা লাইন ছেগমেণ্ট আঁকিব লাগিব, গতিকে কম্পাছ দি পেলাই আমি 5.6 cm দৈৰ্ঘ্যৰ ৰেখাখণ্ড আঁকিম। আমি তাৰ কাৰণে আৰম্ভ কৰিব লাগিব 0ৰ পৰা, গতিকে 0 য'ত আছে তাতে এটা মই পইণ্ট দি লওঁ। তাৰপিছত 5.6 cm, গতিকে 0ৰ পৰা 1, এইটো 1 cm, 2, 3, 4, 5ৰ পিছত আৰু 6। তোমালোকে চোৱা 5ৰ পৰা 6 ইয়াতে সৰু সৰু 10টা ভাগ আছে, তাৰে 6টা ভাগ ল'ব লাগিব। গতিকে 1, 2, 3, 4, 5, 6 এইখিনিলৈকে যাব। মই ইয়াতে এটাও চিন দি ল'লোঁ। এতিয়া এই 0ৰ পৰা 5.6 cm আমি যদি লাইনটো ড্ৰ কৰোঁ, যি পাম এইটো হৈছে 5.6 cm। আৰু তাৰ এটা নেম দি দিওঁ, তোমালোকে যিকোনো নাম দিব পাৰা, মই এ আৰু বি বুলি দিলোঁ। লাইন ছেগমেণ্ট ড্ৰ কৰা হ'ল। এতিয়া কোৱেশ্চন মতে আমি বাইসেক্ট কৰিব লাগিব। বাইসেক্ট মানে ইকুৱালি দুই ভাগ, অৰ্থাৎ সমানে দুটা ভাগ। লাইন ছেগমেণ্টটো কেনেকৈ সমদ্বিখণ্ডিত কৰা হ'ব তোমালোকে ভালকৈ মন কৰিবা। আমি প্ৰথমে লাইন ছেগমেণ্টৰ আধাতকৈ বেছি জোখ লৈ ল'ম। আধা হ'ব এইখিনি মান, আমি আধাতকৈ বেছি, তাতকৈ বেছি তোমালোকে যিমান ইচ্ছা ল'ব পাৰা, মই ইমান মান ল'লোঁ। আধাতকৈ বেছি জোখ লৈ পেলাই এক বিন্দু কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তচাপ আঁকিলোঁ। সেই বৃত্তচাপটো মই তলৰ ফালেও আঁকিব লাগিব, গতিকে তলৰ ফালেও আঁকিলোঁ। এতিয়া জোখৰ সলনি নকৰাকৈ বি বিন্দুক চেণ্টাৰ বা কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ, তলৰ ফালে আৰু এটা বৃত্তচাপ আঁকিলোঁ। তোমালোকে মন কৰা, মই যি বৃত্তচাপবোৰ আঁকিলোঁ সেই বৃত্তচাপবোৰে ওপৰত ইয়াতে কটাকটি কৰিছে, তাৰ নাম এটা দি দিলোঁ চি, আৰু তলত ইয়াতে কটাকটি কৰিছে তাৰ নাম দি দিলোঁ ডি। এতিয়া চি আৰু ডি সংযোগ কৰিব লাগিব। চি আৰু ডি সংযোগ কৰিলে আমি লাইনটো এনেধৰণৰ পাম। এই সংযোগ কৰা লাইনটোৱে এ বিক য'ত কাটিছে তাৰ এটা নাম দি দিওঁ ই। এতিয়া তোমালোকে মন কৰা, ই বিন্দুত এ বি সমানে দুটা ভাগত ভাগ হৈছে। ই বিন্দুত এ বি সমানে দুটা ভাগত ভাগ হৈছে নে নাই মই ডিভাইডাৰ দি এবাৰ যোগ দি চাব পাৰোঁ। এইখিনি পাৰ্ট ইমান হয়, একে সমান পাৰ্ট
এইখিনিও হয় অৰ্থাৎ এই দুটা ভাগ সমান এনেদৰে এটা ৰেখাখণ্ডক বা লাইনক দুটা সমান ভাগে ভাগ কৰাকে বাইসেক্ট বুলি কোৱা হয় আৰু এনেকে দুটা সমান ভাগত ভাগ কোনে কৰিছে এই লাইন সেগমেন্টটোৱে গতিকে যদি কোনোবা এটা লাইন সেগমেন্টক বাইসেক্ট কৰিব লাগে তোমালোকে প্ৰথমে এটা লাইন সেগমেন্ট আঁকিবা তাৰ পিছত আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ পেলাই কম্পাস দি ওপৰতো বৃত্তচাপ তলতো আঁকিবা আৰু দুটা বিন্দুৰ পৰা আঁকিবা তাৰ পিছত সেই বৃত্তচাপবোৰে ওপৰত আৰু তলত য'ত কাটিব সেই কটা বিন্দু দুটা সংযোগ কৰিবা সংযোগ কৰা লাইনটোৱে এইবিক য'ত কাটিব সেই বিন্দুটোতে সেই লাইন সেগমেন্টটো সমানে দুটা ভাগত ভাগ হ'ব কোশ্চেন নম্বৰ 7 ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ AB ইয়াৰ অৰ্থ AB নামৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অংকন কৰা কনস্ট্ৰাক্ট পারপেন্ডিকুলার বাইসেক্টর অফ AB আৰু AB ৰ পারপেন্ডিকুলার বাইসেক্টর বা লম্ব সমদ্বিখণ্ডক অঙ্কন কৰা টেক এনি পয়েন্ট C অন দা পারপেন্ডিকুলার বাইসেক্টর আৰু সেই পারপেন্ডিকুলার বাইসেক্টর বা লম্ব সমদ্বিখণ্ডকৰ ওপৰত এটা যিকোনো পয়েন্ট লোৱা যাৰ নাম হ'ব C এক্সামাইন ইফ AB ইকুয়াল টু AC আৰু পৰীক্ষা কৰা AB আৰু AC সমান হয় নে নহয় এই কোশ্চেনটোত লাইন সেগমেন্টৰ কিমান দৈৰ্ঘ্যৰ হ'ব এটো কৈ দিয়া নাই গতিকে আমি যিকোনো দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট আঁকিব পাৰো মই ইমান দৈৰ্ঘ্য ললো আৰু তাৰ নাম AB দিব লাগিব মই AB বুলি লিখিলো তাৰ পিছত কৈছে কনস্ট্ৰাক্ট পারপেন্ডিকুলার বাইসেক্টর অফ AB অৰ্থাৎ AB ৰ পারপেন্ডিকুলার বাইসেক্টর তাৰ মানে AB ক সমানে দুটা ভাগত ভাগ কৰিব আৰু 90 ডিগ্ৰী কোণ কৰি থাকিব হেতুক পারপেন্ডিকুলার বাইসেক্টর বুলি কোৱা হয় তো এইটো কিদৰে অঙ্কন কৰিম তোমালোকে এতিয়া চাই লোৱা আমি প্ৰথমে AB যে লাইন সেগমেন্টটো আছে তাৰ আধা কৈ বেছি যোগ লৈ লম আধা ইমান মান হ'ব তাতকৈ বেছি এইখিনি মান লৈ লও এই যোগটো লৈ পেলাই বিক কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ তলৰ ফালে এটা বৃত্তচাপ আকৌ এক কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ তলৰ ফালে এটা বৃত্তচাপ আঁকিলো বৃত্তচাপবোৰে ওপৰত য'ত কাটিছে তাৰ নাম মই C দিলো আৰু তলত D বুলি দিলো C আৰু D বিন্দুক সংযোগ কৰা হল সংযোগ কৰি যি লাইন সেগমেন্ট বা ৰেখাখণ্ডটো পাইছো হেতুই হৈছে বাইসেক্টৰ কাৰণ এইটোৱে এইবিক সমানে দুটা ভাগত ভাগ কৰিছে এই ভাগ দুটা সমান হৈছে না নাই আমি ডিভাইডাৰ দি চেক কৰিলো আমি যদি ডিভাইডাৰ দি চাও এইটো ভাগ ইমান আকৌ বাওফালৰ ভাগটো একে সমান অৰ্থাৎ দুটা ভাগ সমান হৈছে সমান হওয়া মানে এই লাইনটোৱে ইয়াক বাইসেক্ট কৰিছে এই লাইন সেগমেন্টক বাইসেক্ট কৰিছে বাইসেক্ট কৰা মানে সমানে দুটা ভাগত ভাগ কৰা যেহেতু CD এ AB ক দুভাগ কৰিছে সেই কাৰণে CD ক বাইসেক্টৰ বুলি কোৱা হয় কাৰণ CD এ AB ক বাইসেক্ট কৰিছে বা ইকুয়ালি দুভাগ কৰিছে লগতে কৈছে পারপেন্ডিকুলার বাইসেক্টর এতিয়া CD আকৌ পারপেন্ডিকুলার বাইসেক্টর হয় কাৰণ CD AB ৰ লগত ইয়াতে যেটো কোণ তৈয়াৰ কৰিছে এই কোণটো 90 ডিগ্ৰী হয় আমি যদি প্ৰটেক্টৰ দি জোখো চাইলো আমি কোণটো ঠিক 90 ডিগ্ৰী পাম তোমালোকে চোৱা এই যে 90 ডিগ্ৰী লিখা আছে এইটো কোণ 90 ডিগ্ৰী যেহেতু CD AB ৰ লগত 90 ডিগ্ৰী কৰি আছে সেই কাৰণে এইটোক পারপেন্ডিকুলার বুলিও কোৱা হয় লগতে এইটো বাইসেক্ট কৰিছে সেই কাৰণে ইয়াক পারপেন্ডিকুলার বাইসেক্টর বুলি কোৱা হয় AB ৰ পারপেন্ডিকুলার বাইসেক্টর মই এই নাম কেইটা CD নিদিয়াকে বেলেগ দিম সেই কাৰণে মুছি দেউ CD ৰ হলনি এটো P এটো Q বুলি দিলো তাৰ পিছত কৈছে টেক এনি পয়েন্ট C অন দা পারপেন্ডিকুলার বাইসেক্টর আমি গম পাইছো এইটো হৈছে পারপেন্ডিকুলার বাইসেক্টর আৰু এই বাক্যটোত কৈছে এই পারপেন্ডিকুলার বাইসেক্টৰ ওপৰত এটা পয়েন্ট C লব লাগিব C টো তোমালোকে যিকোনো ঠাইত লব পাৰা মই ইয়াতে C ললো এইটো C বুলি লিখিলো তাৰ পিছত লিখা আছে এক্সামাইন ইফ AB ইকুয়াল টু AC অৰ্থাৎ AB আৰু AC সমান হয় নে নাই তো এই AB আৰু AC সমান নহয় কাৰণ AB যোগ আৰু AC ৰ যোগ বেলেগ AB ইমান দীঘল AC ইমান যেহেতু AB আৰু AC সমান নহয় আমি কি লিখিম AB ইকুয়াল সাইন দি পেলাই কাটি দেব AB নট ইকুয়াল টু AC একচুয়ালি কোশ্চেনটো ইয়াতে লিখাই ভুল হৈছে এটো লিখিব লাগিছিল AC ইকুয়াল টু BC মানে এক্সামাইন AC ইকুয়াল টু BC
অৰ্থাৎ AC আৰু BC এইটোহে চাব দিব লাগিছিল গতিকে ইয়াতে লিখোতে ভুল কৰিছে যি নহওক কোশ্চেনত যি আছে আমি সেইমতে ইয়াৰ সমাধান কৰিলোঁ কোশ্চেন নম্বৰ 8 draw a circle of radius 5 cm ইয়াৰ অৰ্থ 5 cm ৰেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই এটা বৃত্ত অঙ্কন কৰা draw any chord of the circle আৰু সেই সার্কেলটোৰ যিকোনো এটা chord বা জিয়া অঙ্কন কৰা construct the perpendicular bisector of the chord আৰু সেই chord বা জিয়াটোৰ perpendicular bisector অঙ্কন কৰা does the perpendicular bisector pass through the center of the circle সেই perpendicular bisector to center বা কেন্দ্র দি পাস হয়নে অর্থাৎ এই কোশ্চেনটোত কোৱা আছে 5 cm ৰেডিয়াস লৈ পেলাই এটা বৃত্ত আঁকিব লাগে আৰু সেই বৃত্তটোৰ যিকোনো এটা কৰ্ড আঁকিব লাগে কৰ্ড বা জিয়ে আৰু সেই জিয়েটোৰ এটা পারপেন্ডিকুলার বাইসেক্টর আঁকিব লাগে আৰু সেই বাইসেক্টৰটো কেন্দ্ৰ বা সেন্টাৰ দি পাস হয়নে নহয় চাব লাগে আমি প্ৰথমে স্কেলৰ পৰা কম্পাস দি 5 cm যোগটো লৈ লওঁ 5 cm যোগ কম্পাস দি ইমান হ'ব এই যোগটো মই ইয়াতে কপিত পয়েন্ট কৰি লওঁ পেন্সিল দি পয়েন্ট আৰু কম্পাস দি অলপ প্ৰেছ দি পেলাই চিন দি ললোঁ এতিয়া এইখিনি জয়েন কৰিলে 5 cm হ'ব জয়েন কৰিলে লাইন সেগমেন্টটো এনেকুৱা পাম এটো হৈছে 5 cm আমি প্ৰথমে কম্পাস দি এই 5 cm যোগ লৈ পেলাই কপিত কম্পাসটো আমি কেন্দ্ৰ কৰি ললোঁ কৰি পেলাই এতিয়া কম্পাসটো যদি এনেকৈ ঘূৰাই থাকো চাৰিওফালে তেতিয়া হলে আমি এটা বৃত্ত পাম আৰু সেই বৃত্তটো হ'ব 5 cm ৰেডিয়াসৰ বৃত্ত বা সার্কেল যি বিন্দুটো কেন্দ্ৰ কৰি বৃত্তটো আঁকা হৈছে তাৰ নাম মই দি দিলো O তাৰ পিছত কৈছে draw any chord of the circle এই সার্কেলটো যিকোনো এটা chord আঁকিব লাগে তোমালোকে chord জানানে অৰ্থাৎ সার্কেলৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে chord এনেকৈ এটা chord এনেকৈ আঁকিব পাৰো যিকোনো প্ৰকাৰে আঁকিব পাৰো মই এটা chord এই দৰে আঁকিলো chordটোৰ এটা নেম দি দিও এটো হৈছে A এটো B তাৰ পিছত কোশ্চেনত কৈছে construct perpendicular bisector of the chord এই chordটোৰ perpendicular bisector আঁকিব লাগিব এই chordডালৰ perpendicular bisector আঁকিবৰ কাৰণে আমি ইয়াৰ প্ৰথমে এই লাইন সেগমেন্টৰ আধাতকৈ বেছি যোগ ল'ব লাগিব আধাতকৈ বেছি যোগ মই আধা ইমান হয় আধাতকৈ বেছি যোগ ললো এতিয়া A আৰু B দুয়োটাকে কেন্দ্ৰ কৰি দুয়োফালে আমি বৃত্তচাপ আঁকিব লাগিব আমি B কেন্দ্ৰ কৰি প্ৰথমে AB কৰ্ডৰ দুয়োফালে এনেদৰে বৃত্তচাপ আঁকিলো আকৌ এক কেন্দ্ৰ কৰি দুয়োফালে একেদৰে বৃত্তচাপ আঁকিলো ABৰ দুয়োফালে চাপবিলাকে কটাকটি কৰা বিন্দু দুটা এনেকৈ সংযোগ কৰি দুয়োফালে অলপমান বঢ়াই দিম তোমালোকে চোৱা AB কৰ্ডক এতিয়া এই লাইনটোৱে সমানে দুটা ভাগত ভাগ কৰিছে ভাগ দুটা সমান হৈছে না মই এবাৰ ডিভাইডাৰ দি চেক কৰিলো চাই লোৱা একে সমান ভাগ হৈছে যেহেতু এই ৰেখাখণ্ডটোৱে ABক দুভাগ কৰিছে সেইকাৰণে ইয়াক বাইসেক্টৰ বুলি কোৱা হয় লগতে তোমালোকে চোৱা এই বাইসেক্টৰটোৱে ABৰ লগত ইয়াতে যি কোণ তৈয়াৰ কৰিছে এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী এইবিলাক সব 90 ডিগ্ৰী অৰ্থাৎ এই বাইসেক্টৰটো অকল বাইসেক্টে কৰা নাই লম্বভাৱে বা পারপেন্ডিকুলাৰ ভাৱে আছে সেইকাৰণে ইয়াক পারপেন্ডিকুলাৰ বাইসেক্টৰ বুলিও কোৱা হয় আমাক AB কৰ্ডৰ পারপেন্ডিকুলাৰ বাইসেক্টৰ আঁকিব দিছিল আমি আঁকিলো তাৰ পিছত কোশ্চেনটোত কোৱা আছে does the perpendicular bisector pass through the center of the circle অৰ্থাৎ এই পারপেন্ডিকুলাৰ বাইসেক্টৰটো সার্কেল বা বৃত্তটোৰ সেন্টাৰ দি পাস হয়নে তোমালোকে চোৱা সেন্টাৰ হৈছে এইটো ও এই পারপেন্ডিকুলাৰ বাইসেক্টৰটো সেন্টাৰ দি পাস হৈছে যেহেতু পারপেন্ডিকুলাৰ বাইসেক্টৰটো সেন্টাৰ দি পাস হৈছে তোমালোকে লাষ্টত লিখি দিবা yes the perpendicular bisector passes through the center এই প্ৰশ্নটোত কি কোৱা আছিল যে 5 cm ৰেডিয়াস লৈ পেলাই এটা সার্কেল আঁকিব লাগে আমি আঁকিলো পিছত যিকোনো এটা কৰ্ড আঁকিব লাগে কৰ্ড যিকোনো ফালে আঁকিব পাৰা মই ইফালে আঁকিলো তাৰ পিছত কৈছে সেই কৰ্ডটোৰ পারপেন্ডিকুলাৰ বাইসেক্টৰ আঁকিব লাগে আমি আঁকিলো লগতে কৈছে এই পারপেন্ডিকুলাৰ বাইসেক্টৰটো সেন্টাৰ দি পাস হয় না নাই আমি চালো যে পারপেন্ডিকুলাৰ বাইসেক্টৰটো সেন্টাৰ দি পাস হয় কোশ্চেন নম্বৰ 9 draw a circle of radius 4 cm ইয়াৰ অৰ্থ 4 cm ৰেডিয়াসৰ এটা বৃত্ত অঙ্কন কৰা draw any two chords of the circle AB and CD বৃত্তটোৰ
যিকোনো দুটা কৰ্ড অঙ্কন কৰা সেই কৰ্ড দুটাৰ নাম হ'ব AB আৰু CD such that AB is not parallel to CD আৰু এনেকুৱা হ'ব যেতে AB CD লগত parallel বা সমান্তৰালভাৱে নাথাকে draw the perpendicular bisector to AB and CD হৈছে AB আৰু CD দুয়োটাৰে perpendicular bisector অঙ্কন কৰা do the perpendicular bisector intersect at O আৰু সেই perpendicular bisector দুডালে ওত intersect কৰে নে নকৰে কোশ্চেন মতে আমি 4 cm ৰেডিয়াছৰ এটা সাৰ্কেল আঁকিব লাগিব আমি প্ৰথমে 4 cm জোখটো কিমান হ'ব স্কেল দি আমি আগতে চিনটো দি থৈ দিও 4 cm লাইন সেগমেন্টটো এনেকুৱা ইমান হ'ব এতিয়া এই 4 cm জোখ লৈ পেলাই আমি সাৰ্কেল আঁকিব লাগিব সাৰ্কেল এনেদৰে আমি আঁকি ল'ব পাৰো এটা বিন্দুত কম্পাসটো কেন্দ্ৰ কৰি পেলাই এইদৰে সাৰ্কেল আঁকি লোৱা হ'ল য'ত আমি কম্পাসটো প্লেস কৰিছিলো হেতু হৈছে কেন্দ্ৰ আৰু তাৰ নাম মই O বুলি দিলো তাৰ পিছত কৈছে draw any two chords of the circle AB and CD অৰ্থাৎ এই সাৰ্কেলটোৰ যিকোনো দুটা কৰ্ড আঁকিব লাগে এটা নাম হ'ব AB আনটো CD এটা কৰ্ড মই এটো সাইডে দি আঁকিলো আৰু এটা কৰ্ড ইফালে আঁকিলো এটা কৰ্ডৰ নাম মই AB লিখিলো আনটো কৰ্ডৰ নাম কোশ্চেনটোত কৈ দিছে CD কোশ্চেনত কৈ আছে যাতে AB আৰু CD প্যাৰালেল নহয় সেই কাৰণে মই দুটা অলপ বেকাকে ৰাখিছো যাতে প্যাৰালেল আঁকা নাই তাৰ পিছত কৈছে draw the perpendicular bisector to AB and CD অৰ্থাৎ AB ৰ perpendicular bisector লগতে CD ৰ perpendicular bisector আঁকিব লাগিব অৰ্থাৎ AB আৰু CD দুয়োটাৰে perpendicular bisector আঁকিব লাগিব AB ৰ perpendicular bisector আঁকিবৰ কাৰণে আমি প্ৰথমে এই লাইনটোৰ আধাতকৈ বেছি জোখ ল'ব লাগিব আধাতকৈ বেছি জোখ ললো তাৰ পিছত B কেন্দ্ৰ কৰি দুয়োফালে AB ৰ দুয়োফালে দুটা বৃত্তচাপ আঁকিলো আকৌ এক কেন্দ্ৰ কৰি একে জোখ লৈ পেলাই দুয়োফালে দুটা বৃত্তচাপ আঁকিলো AB ৰ দুয়োফালে বৃত্তচাপ বিলাকে য'ত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দুবিলাক সংযোগ কৰিলো অৰ্থাৎ এই যে ৰেখাখণ্ডটো এটো AB ৰ পারপেন্ডিকুলার বাইসেক্টর কারণ এই ৰেখাখণ্ডটো AB ক সমানে দুটা ভাগ কৰিছে এটা ভাগ এটো আনটো ভাগ এটো আৰু লগতে ইয়াতে 90 ডিগ্ৰী কোণ কৰি আছে সেই কাৰণে পারপেন্ডিকুলার বাইসেক্টর একেদৰে CD ৰ পারপেন্ডিকুলার বাইসেক্টর আঁকিব লাগিব তাৰ কাৰণে CD ৰ আধাতকৈ বেছি যোগ ললো C কেন্দ্ৰ কৰি দুয়োফালে দুটা বৃত্তচাপ আঁকিলো আকৌ একে যোগ লৈ পেলাই D কেন্দ্ৰ কৰি CD ৰ দুয়োফালে দুটা বৃত্তচাপ আঁকা হ'ল আগৰ বৃত্তচাপটো অলপমান বঢ়াই দিলো CD ৰ দুয়োফালে বৃত্তচাপৰে যি দুটা বিন্দুত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰিলো তোমালোকে চোৱা এই যে ৰেখাখণ্ডটো এটো CD ৰ পারপেন্ডিকুলার বাইসেক্টর হয় কারণ এই ৰেখাখণ্ডটোৱে CD ক সমানে দুটা ভাগ কৰিছে এটা ভাগ এটো আনটো ভাগ এটো আৰু এই ৰেখাখণ্ডটো CD ৰ লগত 90 ডিগ্ৰী কোণ কৰি আছে সেই কাৰণে এয়া পারপেন্ডিকুলারও হয় একেলগে এটুক পারপেন্ডিকুলার বাইসেক্টর বুলি কোৱা হয় কোশ্চেনটো লাষ্টত দিয়া আছে do the perpendicular bisectors intersect at O অৰ্থাৎ এই পারপেন্ডিকুলার বাইসেক্টর দুটা পৰস্পৰ ওত ইন্টারসেক্ট কৰে নে নাই বা কটাকটি কৰে নে নাই তো আমি দেখা পাইছো AB ৰ পারপেন্ডিকুলার বাইসেক্টর আৰু CD ৰ পারপেন্ডিকুলার বাইসেক্টর O বিন্দুত কটাকটি কৰে কোশ্চেনটো সুধিছে O বিন্দুত কটাকটি কৰে নে নকৰে তো আমি কি দেখা পালো O বিন্দু অৰ্থাৎ বৃত্তটোৰ কেন্দ্ৰত পারপেন্ডিকুলার বাইসেক্টর দুটাই ইন্টারসেক্ট বা কটাকটি কৰে সেই কাৰণে আমি লিখিলো yes the perpendicular bisectors intersect at O তো আমি কি দেখা পালো যে কর্ড যিয়ে নহওক তার পারপেন্ডিকুলার বাইসেক্টর সেন্টার দিয়ে পাস হয় কারণ দুটা কর্ডরে পারপেন্ডিকুলার বাইসেক্টর সেন্টার দিয়ে গৈছে তোমালোকে আৰু যদি কর্ড ড্র কৰা আৰু তাৰ পারপেন্ডিকুলার বাইসেক্টর ড্র কৰা সেন্টার দিয়ে পাস হ'ব এই কোশ্চেনটোত 4 cm ৰেডিয়াস লৈ পেলাই এটা সাৰ্কেল আঁকিব দিছিল আমি আঁকিলো তাৰ পিছত যিকোনো দুটা কৰ্ড আঁকিব দিছে এটা AB নামৰ আৰু এটা CD আৰু যাতে সেই দুটা প্যারালেল নহয় আমি তেনেকা আঁকিলো আৰু AB ৰ পারপেন্ডিকুলার বাইসেক্টর আঁকিলো এটো CD ৰ পারপেন্ডিকুলার বাইসেক্টর এটো আৰু এই বাইসেক্টর দুটা
O বিন্দুত ইন্টারসেক্ট কৰে অর্থাৎ O বিন্দু হৈছে এই সার্কেলটোৰ সেন্টার বা কেন্দ্র। ডিয়ার স্টুডেন্টস, ভিডিওটো ভাল লাগিলে লাইক কৰিবা, সাবস্ক্রাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থ্যাংক ইউ।